অসম আকৌ উন্নতিৰ পথত আৰু এটা খোজ আমি আগুৱাইছোঁ। অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী প্ৰগতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়ন যিটো ধৰণে সম্ভৱ হৈ উঠিছে, অসমৰ পাহাৰ ভৈয়াম গাঁও বাগিচাৰ মানুহক একত্ৰিত কৰি এটা শক্তিশালী অসমীয়া জাতি নিৰ্মাণৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰি অসমৰ এই পাঁচোটা সমষ্টিবাসী ৰাইজেও আমাৰ চৰকাৰখনক ভাৰতীয় জনতা পাৰ্টিক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বক সমৰ্থন কৰি আজি পাঁচোটা সমষ্টিতেই আজি আমাৰ দলে বিজয় সাব্যস্ত কৰিবৰ কাৰণে গৈ আছে। গতিকে এই শুভ মুহূৰ্তত মই প্ৰতিটো সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজলৈ মোৰ তৰফৰ পৰা অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যেনেধৰণে বাঞ্ছিত ফল বিচাৰিছিলোঁ, যেনেধৰণে আশা কৰিছিলোঁ, সেয়া পাবলৈ আমি সক্ষম হৈছোঁ। আৰু আমাৰ দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মুখ্য কৰি আমাৰ দলৰ মাননীয় সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু আমাৰ বিভিন্ন মন্ত্ৰীবৰ্গ বিধায়কসকল আমি সকলোৱে লগ লাগি এই নিৰ্বাচনত একত্ৰিত প্ৰচেষ্টাৰে দলৰ কৰ্মীসকলৰ লগত লগ লাগিছিলোঁ আৰু সেয়া আজি সম্ভৱ হৈ উঠিছে। মই নিজে বিহালী সমষ্টিত আছিলোঁ, য'ত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যিখন পঞ্চায়তৰ পৰা বিলং কৰে সেই খৰাহিমলু পঞ্চায়তত মই দায়িত্বত আছিলোঁ আৰু সেই পঞ্চায়তখনতো আমি প্ৰায় 1100 ভোটত জিকিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ তাতকৈ আৰু আমাক আনন্দ নালাগে, যথেষ্ট আমি আনন্দিত হৈছোঁ। আনকি অসমৰ বাহিৰতো মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডতো আমাৰ দলে যথেষ্ট ভাল ফলাফল দেখুৱাইছে। যদিওবা ঝাৰখণ্ডত আমাৰ চৰকাৰ নাহিবগৈ, কিন্তু হ'লেও পূৰ্বতকৈ আমি বেছি আসন পাবৰ কাৰণে সক্ষম হৈছোঁ। যিটো কংগ্ৰেছৰ সক্ষম হোৱা নাই, আমি তাতকৈ বেছিকৈ পাবলৈ সক্ষম হৈছোঁ। আৰু মহাৰাষ্ট্ৰতো ক্লিন চুইপ হৈছে, আপোনালোক সকলোৱে জানে। আৰু উত্তৰ প্ৰদেশতো আমি 6টা সমষ্টিত ইতিমধ্যে 9টাৰ ভিতৰত 6টাত আমি জিকিবৰ কাৰণে সক্ষম হৈছোঁ। গতিকে এইটোৱে ভাৰতীয় জনতা পাৰ্টীৰ যি বিজয়ৰ যিটো ধাৰা, এইটো অব্যাহত আছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰ নিৰ্মাণৰ যি গতি আগবাঢ়িছে, এই গতি আৰু ত্বৰান্বিত হ'ব, আৰু আগুৱাই যাব আৰু দেশৰ জনতাই ভাৰতীয় জনতা পাৰ্টীক এনেধৰণেই সমৰ্থন কৰিব বুলি মই বিশ্বাস যি কৰিছিলোঁ, সেয়া আজি বাস্তৱ হৈছে। ৰাজনীতিত প্ৰথমবাৰ বা দ্বিতীয়বাৰ বুলি নাথাকে। ৰাজনীতিত খেলিলে হয় জিকিব লাগিব, নহ'লে হাৰিব লাগিব। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইন প্ৰথমবাৰৰ কাৰণে ৰাজনীতিত নামিছে, এইটো সত্য। কিন্তু তেওঁৰ দেউতাকে যোৱা গোটেই পৰিয়ালটোৱে, ৰকিবুল হুছেইন ডাঙৰীয়াৰ পৰিয়ালটোৱে চামগুৰি সমষ্টিটো ৰাজত্ব কৰি আছিলে আৰু সেইকাৰণে গুণ্ডাগাৰ্দিৰ পৰা আৰম্ভ কৰি অসামাজিক কাম কাজত গোটেই মানুহখিনিক লিপ্ত কৰাই লৈছিলে আৰু অগণতান্ত্ৰিক যিবিলাক ব্যৱস্থা সেইবিলাককো তেওঁলোকে সামাজিক ৰূপ দিবৰ কাৰণে চেষ্টা কৰিছিলে। কিন্তু এতিয়া ভাৰতীয় জনতা পাৰ্টীক ৰাইজে এইবাৰ বিপুল পৰিমাণে সমৰ্থন দিছে। আন দেশ প্ৰদেশত সংখ্যালঘু বুলি পৰিচিত ইছলামিক ৰাইজেও সেই নগাঁও অঞ্চলত কিন্তু তেখেতলোক সংখ্যালঘু নহয়, নগাঁৱত বা চামগুৰিত তেখেতলোক সংখ্যাগুৰু। এই সংখ্যাগুৰু ছেকশ্যনৰ ৰাইজেও আজি ভাৰতীয় জনতা পাৰ্টীক লগ দিয়াত আজি আমি সাংঘাতিক ধৰণে আগুৱাবৰ কাৰণে সক্ষম হৈছোঁ। তাতকৈ গৌৰৱৰ কথাটো হৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ শেষ দুৰ্গটো আজি আৰু মাটিত মিলি গৈছে, ধূলিসাৎ হৈ গৈছে। গতিকে মই ভাবোঁ জনতাই ন্যায় নিজেই বিচাৰি লৈছে আৰু ভৱিষ্যতৰ দিনত আমাৰ দায়িত্ব আছে, ভাৰতীয় জনতা পাৰ্টীয়ে এইসকল ৰাইজক আমি ন্যায় প্ৰদান কৰিব লাগিব।